সুপ্ৰভাত প্ৰিয় বন্ধুসকল। আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 5 তাৰিখ শুক্ৰবাৰ 20 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকৰ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:37:44 আৰু সূৰ্য অস্ত হ'ব 5:33:20 আজিৰ তিথি হৈছে শুক্লা দ্বিতীয়া তিথি। ৰাতি 3:56:38 যোৱাত শুক্লপক্ষৰ তৃতীয়া তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে ৰেৱতী, যোগ ব্ৰহ্ম আৰু কৰণ হৈছে বালৱ। জন্মৰাজি মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হাতীৰ অস্থি আৰু বুধৰ দশা। ৰাতি 3:58:31 যোৱাত মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ঘোঁৰাৰ অস্থি আৰু কেতুৰ দশা মিলিব। আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। মৰণত আজি একপদ দোষ। ৰাতি 3:58:38 যোৱাত কোনো দোষ নাই। আজিৰ দিনটোত যাত্ৰা নাই। শুভকৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান। দিনটোৰ শুভ সময় হৈছে সূৰ্য উদয়ৰ পৰা 6:53 7:43 পৰা 10:12 12:42 পৰা 2:20 আৰু 3:59 পৰা 5:30 এইকেইটাই হৈছে দিনটো শুভ সময়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, কি ফলাফল হ'ব, আপোনাৰ শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব সেই বিষয়ে। মেষ ৰাশি, আজি আপুনি পাৰদৰ্শী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিব। কাৰ্যক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব আৰু আপোনাৰ সহকৰ্মীয়ে আপোনাৰ কামৰ প্ৰশংসা কৰিব। আৰ্থিক দিশত আপুনি আজি লাভৱান হ'ব পাৰিব। ইনভেষ্ট কৰাসকলে তেওঁলোকে ইনভেষ্ট কৰিলে আজি ভাল লাভালাভ কৰিব পাৰিব। ঘৰত আপোনাৰ মাংগলিক কাৰ্য অনুসমাপন হ'ব পাৰে। প্ৰেম দাম্পত্যত সম্বন্ধ আপোনাৰ উন্নত হ'ব। যিসকলৰ বিপিৰ সমস্যা আছে তেওঁলোকে আজিৰ দিনটোত কিছু সাৱধানে থাকিব। ষ্টুডেণ্টৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পাৰফেক্ট সময়। তেওঁলোকে এই সময়ত পঢ়া শুনা ভালদৰে কৰক, শুভ হ'ব। আজিৰ দিনটোৰ শুভ ৰং হৈছে গাঢ় ৰঙা আৰু শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটোত সুনাম অৰ্জন কৰিব পাৰিব আপুনি। বিশেষকৈ যিসকল ব্যক্তিয়ে ওকালতি কাৰ্যৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই শুভ দিন। ধন লাভ কৰাৰ ভাল যোগ আছে। লাক্সাৰী বস্তু আজি আপোনাৰ ঘৰলৈকে অহাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেম দাম্পত্য জীৱনত আপোনাৰ আজিৰ দিনটো ভাল। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে আজি ইনভেষ্ট কৰিলে লাভালাভ হ'ব পাৰিব। আৰু যিসকলে সোণ ৰূপৰ ব্যৱসায়ত জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল। আৰু সোণ ৰূপত যদি আপুনি ইনভেষ্ট কৰে, পইচা খটায়, তেনেহ'লেও ভাল লাভ কৰিব পাৰিব আজিৰ দিনটোত। স্বাস্থ্য আপোনাৰ ভালে যাব। ষ্টুডেণ্টৰ কাৰণে আজিৰ দিনটো বৰ ভাল দিন। তেওঁলোকে পঢ়া শুনা কৰক, সফলতা পাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। মিথুন ৰাশি, মিথুন ৰাশিৰ
আজিৰ দিনটো সুস্থিৰ সিদ্ধান্ত লোৱাৰ কাৰণে এটা উত্তম সময়। বিশেষকৈ বিবাহ প্ৰত্যাশীসকলৰ কাৰণে তেওঁলোকৰ কাৰণে আজি এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ কাৰণে এটা ভাল দিন। প্ৰমোশ্যন হ'ব পাৰে, আপোনাৰ প্ৰমোশ্যনৰ যুগ আছে। আজিৰ দিনটো আপোনাৰ বুধাদিত্য যুগ হোৱাৰ কাৰণে ধন প্ৰাপ্তিৰ কাৰণে অত্যন্তই ভাল দিন। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। ইনভেষ্ট কৰাৰ কাৰণে ভাল সময়, শুভ দিন। প্ৰেম দাম্পত্যত কিছু মতভেদ হ'ব পাৰে, তাৰ প্ৰতি কিছু সাৱধান হ'ব। স্বাস্থ্য আপোনাৰ ভালদৰে যাব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজিৰ দিনটো আপোনাৰ মধ্যমীয়াভাৱে পাৰ হ'ব। কাৰ্যত বিভিন্ন সমস্যা আপুনি সন্মুখীন হ'ব পাৰে। মনত আপোনাৰ কিছু চিন্তা বৃদ্ধি পাব। কাৰ্যক্ষেত্ৰত আপুনি খুব সাৱধানে আগবাঢ়িব লাগিব। কথা কওঁতে বা আপোনাৰ ব্যৱহাৰ আজি কিছু মাৰ্জিত কৰি ৰাখিব, কাৰণ কথা বতৰা আৰু ব্যৱহাৰৰ কাৰণে আপোনাৰ হয়তো কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইনভেষ্টকাৰীসকলে ইনভেষ্ট নকৰাটোৱে বেছি ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যাই আজিৰ দিনটোত দেখা দিব পাৰে। প্ৰেম দাম্পত্যত আপোনাৰ কিছু ভুল বুজাবুজিৰ কাৰণে মতভেদ হ'ব পাৰে, গতিকে আপুনি সাৱধানতা ল'ব। কথা বতৰা কওঁতে যাতে কোনো অপ্ৰীতিকৰ নহয়, সেইখিনি সজাগ হ'ব। ষ্টুডেণ্টৰ কাৰণে মনোযোগ ভালে থাকিব, মনোযোগ অটুট থাকিব। পঢ়া শুনাৰ কাৰণে ভাল সময়। শুভ ৰং হৈছে ৰূপালী, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি কাৰ্যক্ষেত্ৰত নিজৰ প্ৰতিভা বৃদ্ধি কৰিব পাৰিব আৰু সেই প্ৰতিভাৰ বাবে আপুনি সফলতা অৰ্জন কৰি আপুনি মান সন্মান গৌৰৱ কঢ়িয়াই আনিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ অত্যন্ত ভালদৰে যাব। আজিৰ দিনটো বিশেষকৈ যিসকল ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্তই ভাল দিন। তেওঁলোকৰ কথা বতৰাই আজি তেওঁলোকৰ সুনাম কঢ়িয়াই আনিব পাৰিব। খৰচ আজিৰ দিনটোত আপুনি কমাবৰ কাৰণে কিছু চেষ্টা কৰক। খৰচৰ মাত্ৰা আপোনাৰ হয়তো বৃদ্ধি পাব পাৰে। প্ৰেম দাম্পত্যত উৎসাহ বৃদ্ধি পাব। পাৰ্টনাৰৰ পৰা আপুনি ভাল সহযোগ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ ক্ৰনিক ডিজিজ আছে, BP, ডায়েবেটিছ বা হাৰ্টৰ সমস্যা, যিবিলাকৰ ক্ৰনিক ডিজিজ আছে তেওঁলোকৰ কিছু আজিৰ দিনটোত সাৱধান হৈ থকাটো দৰকাৰ। ষ্টুডেণ্টৰ কাৰণে আপোনাৰ বৰ ভাল দিন, অত্যন্তই ভাল দিন। পঢ়া শুনাত আগবাঢ়ি যাব পাৰিব। শুভ ৰং হৈছে গাঢ় ৰঙা আৰু শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশি আজি আপুনি বুদ্ধি আৰু পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰিব। কাৰ্যক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব পাৰিব। টেকনিকেল এডুকেশ্যনত যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল। আপুনি বৈদেশিক কোম্পানীত যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো লাভৱান হোৱাৰ ভাল এটা যুগ আছে। আৰ্থিক আপোনাৰ ভালদৰে যাব। প্ৰেম দাম্পত্যত আপোনাৰ আজি মধ্যমীয়াভাৱে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা 2-এটা সমস্যাই আপোনাক দেখা দিব পাৰে, বিশেষ চিন্তনীয় নহয়। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। তুলা ৰাশি। তুলা ৰাশিৰ আজি এটা সুন্দৰ পৰিৱেশ পাব। মন আপোনাৰ আনন্দিত হৈ থাকিব। পাৰিবাৰিক শান্তি আপোনাৰ অটুট থাকিব। সামাজিক কাৰ্যত আপুনি সন্মান লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি সফলতা পাব। আৰ্থিক ভালদৰে যাব।
খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব পাৰে। বিদেশী সামগ্ৰী ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ সম্ভাৱনা আছে। ইনভেষ্টকাৰীসকলে ভাবি চিন্তি আপুনি ইনভেষ্ট কৰক, আপুনি আজি ভাল ফল পাব। প্ৰেম দাম্পত্যত সুখ শান্তি অটুট থাকিব, স্বাস্থ্য আপোনাৰ ভালে থাকিব, কোনো চিন্তনীয় নহয়। ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল সময়, শুভ সময়। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি সাহিত্য সেৱাৰ প্ৰতি মনোভাৱ বৃদ্ধি পাব। যিসকল ব্যক্তি লোহা, কয়লা বা মেচিনাৰী কাৰ্যৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল, অত্যন্তই লাভদায়ক দিন। আৰ্থিক দিশত আপুনি ভাল ফল লাভ কৰিব পাৰিব। যিসকল লোকে ইনভেষ্ট কৰে, ইনভেষ্ট কৰাসকলে ইনভেষ্ট কৰাৰ পৰা বিৰত থাকিলেই বেছি ভাল হ'ব। এক্সপৰ্ট ইম্পৰ্ট বিজনেছত জড়িতসকল কিছু সাৱধান হ'ব। তেওঁলোকে যদি ভাবি চিন্তি কাম নকৰে তেনেহ'লে কিছু লোকচানৰ সন্মুখীনো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ শুভ আৰু উৎসাহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত কোনো আঘাত পাব পাৰে, গতিকে যাতায়াত কৰোঁতেই হওক বা আপুনি ক'ৰবাত যাওঁতেই হওক কিছু সাৱধানতা অৱলম্বন কৰিব। শুভ ৰং হৈছে মেৰুণ, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কৰ্মস্থানত নিজৰ প্ৰতিভা বৃদ্ধি কৰিব পাৰিব আৰু সফলতা অৰ্জন কৰি আপুনি সুনাম কঢ়িয়াই আনিব পাৰিব। আপোনাৰ আজিৰ দিনটোত জ্ঞান বৃদ্ধি পোৱাৰ এটা সম্পূৰ্ণ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ কাৰণে বিদেশ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা বিদেশত যোৱাৰো এটা যোগ আছে। ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ মন আজি আগ্ৰহী হ'ব। আৰ্থিক দিশত আপোনাৰ ভালদৰে যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলে বা আপোনাৰ ছিনিয়ৰসকলে আপোনাৰ কথাক গুৰুত্ব দিব। প্ৰেম দাম্পত্যত আপুনি সন্মান পাব, আপোনাৰ ইজনে সিজনক সন্মান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, কোনো চিন্তনীয় নাই, তথাপিতো সাৱধানতাই হ'ল আটাইতকৈ ডাঙৰ অস্ত্ৰ। শুভ ৰং হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটোত সুনাম অৰ্জন কৰাৰ দিন। বিশেষকৈ শিল্পীসকলৰ বাবে আজিৰ দিনটো অত্যন্তই ভাল দিন। আপোনাৰ আজিৰ দিনটোত কৰ্মব্যস্ততা যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আৰ্থিক ভালদৰে যাব। যিসকলে ষ্টীল আৰু কনষ্ট্ৰাকশ্যনৰ কাৰ্যত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল দিন, লাভদায়ক দিন। যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোকৰ কাৰণেও ভাল। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিলে লাভালাভ ভাল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভৰিৰ বিষ, আঁঠুৰ বিষৰ দৰে সমস্যা আপোনাৰ আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ সময়। এই সময়খিনি ভালদৰে ব্যৱহাৰ কৰক, আপোনাৰ ভৱিষ্যত উজ্জ্বল হ'ব। প্ৰেম দাম্পত্যত সম্বন্ধ গাঢ় হ'ব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজিৰ দিনটোত ভ্ৰমণৰ বাবে শুভ দিন। তেওঁলোকৰ কাৰোবাৰ যদি ক'ৰবাত ভ্ৰমণ কৰিবলগীয়া আছে বা হঠাৎ কোনো ভ্ৰমণৰ সুযোগ আপোনাৰ হাতলৈকে আহিব পাৰে। বিদেশ ভ্ৰমণৰো আপোনাৰ যোগ দেখা যায়। আজি আপোনাৰ জীৱনলৈ নতুনত্ব আৰু পৰিৱৰ্তন আহিব। যিসকল টেকনিকেল এডুকেশ্যনৰ লগত জড়িত, টেকনিকেল এডুকেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰী তেওঁলোকে নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি, কৰ্মক্ষেত্ৰতো আপোনাৰ আজি ভাল ফল আপুনি লাভ কৰিব পাৰিব। প্ৰেম দাম্পত্য স্বাস্থ্য এই সকলোখিনিতে আজি আপুনি আনন্দময় পৰিৱেশ এটা পাব।
শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি আজিৰ দিনটোত শুভ বুদ্ধিৰ উদয় হ'ব। মন আপোনাৰ শান্ত হৈ থাকিব, আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। বিদেশ যাত্ৰাৰো আপোনাৰ আজিৰ দিনটোত যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন। যদি বিদেশত কোনো যাবলগীয়া আছে বা হায়াৰ এডুকেশ্যনৰ কাৰণে যাবলগীয়া আছে, তেনেহ'লে আজিৰ দিনটো অত্যন্তই শুভ দিন। আপোনাৰ আজি ধন খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যেনেকুৱা আপোনাৰ হয়তো দান দক্ষিণাৰ ক্ষেত্ৰত আপোনাৰ ধন খৰচৰ মাত্ৰা আপোনাৰ আজি বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ সেই অনুপাতে হাতলৈ যথেষ্ট পৰিমাণে আপোনাৰ ধনো আহিব। কাৰ্যক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰাসকলে আজি লাভৱান হ'ব পাৰিব, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন। আপোনাৰ স্বাস্থ্য অনুকূল, ভালেই থাকিব। প্ৰেম দাম্পত্যত শান্তি সম্প্ৰীতি অটুট থাকিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৎ বুদ্ধিৰ জৰিয়তে আজিৰ দিনটোত সফলতা অৰ্জন কৰিব পাৰিব। তেওঁলোকৰ যদি ক'ৰবাত এডমিশ্যন আছে, শিক্ষা বিষয়ক কিবা প্লেনিং আছে বা ক'ৰবাত ট্যুৰ কৰিবলগীয়া আছে, তেনেহ'লে তেওঁলোকে আজি সুকলমে কৰিব পাৰিব। শুভ ৰং হৈছে সোণালী আৰু শুভ সংখ্যা হৈছে 3। চ' প্ৰিয় বন্ধুসকল, এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি দৈনিক আপোনালোকৰ মাজলৈ পঠিওৱাৰ কাৰণে মই আনন্দিত হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ ভাল হওক, শুভ হওক। ধন্যবাদ।